আজিৰ কুৱেশ্যনটো হ'ল যে আমি কম সময়ত কেনেদৰে ৱেইট লছ কৰিব পাৰোঁ। একচুৱেলি কম সময়ত ৱেইট লছ কৰা কনচেপ্টটো ভুল কনচেপ্ট। ইটছ এ ডেঞ্জাৰাছ কনচেপ্ট। মানুহ বহুতে আজিকালি ভাবে মই কম সময়ত ক্ষীণাম, 1 মাহত 2 মাহত ক্ষীণাই যাম, আৰু কাৰোবাৰ পৰা ভুল মানে ডাইৰেকশ্যন লৈ কেনে গোটেই নিজৰ যিটো ইমান দিনে খাই অহা শ্বেডিউলটোক অফ কৰি দিয়ে, ছাডেনলি অফ কৰি দিয়ে, কাৰ্বহাইড্ৰেট জিৰ' কৰি দিয়ে, আৰু তাৰ ঠাইত কি কৰে, ভেজিটেবলছ খোৱা আৰম্ভ কৰে, ফ্ৰুটছ খোৱা আৰম্ভ কৰে, ঠিক আছে, আৰু য'ত প্ৰ'টিন বহুত কম থাকে। তাৰ ফলত কি হয়, আমাৰ শৰীৰে এনাৰ্জিৰ কাৰণে মাছলৰ পৰা গ্লুক'জটো লোৱা আৰম্ভ কৰে। মানুহে ভাবে বোধহয় আমি ভাত নাখাই থাকিলে আমাৰ ফেটৰ পৰা মানে গ্লুক'জটো শৰীৰে ল'ব, নহয়, প্ৰথমে মাছলৰ পৰাহে লয়। প্ৰথমে আপোনাৰ মাছল লছ হ'ব, আৰু যেতিয়া মাছল লছ হ'ব তেতিয়া আপোনাৰ শৰীৰত নানান ধৰণৰ কমপ্লিকেশ্যন হ'ব। আমাৰ হাৰ্ট, লিভাৰ, কিডনী একোটা মাছলৰেই মানে গঠিত, ঠিক আছে। সেইবোৰৰ ওপৰত ইম্পেক্ট আহিব, সেইবোৰৰ ওপৰত মানে মেজৰ প্ৰব্লেম হ'ব পাৰে। আপোনাৰ ভিজন লছ হ'ব পাৰে, লাহে লাহে আপোনাৰ হেয়াৰ ফল হ'ব পাৰে, নানানটা প্ৰব্লেম হ'ব, ঠিক আছে। সেইকাৰণে ছাডেনলি মানে ডাইট কৰাৰ নামত গোটেই বস্তু মানে নোখোৱাকৈ থাকি মানে কি অকল ভেজিটেবলছ খাই কেনে এনেকৈ নহয়। ইয়াত প্ৰ'টিন ইনটেকটো আপোনাৰ একদম হাই লেভেল থাকিব লাগিব, আৰু কাৰ্বহাইড্ৰেট জিৰ' কৰিব নালাগে, কাৰ্বহাইড্ৰেটটো মডাৰেট কৰিব লাগে। আৰু এইটো লং প্ৰচেছ এটা হাতত ল'ব লাগে, 6 মাহ, এবছৰ সময় ল'ব লাগে, আৰু লাহে 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 ষ্টেপ বাই ষ্টেপ আপোনাৰ কেলৰি ইনটেকটো কমাই কেনে আপোনাৰ ফেট লছ কৰিব লাগে। এইটো হ'ল মানে ৱে, আৰু এইটো আপুনি প্ৰপাৰ গাইডেন্স আৰু ভাল ট্ৰেইনাৰৰ আণ্ডাৰত পৰামৰ্শ লৈ কেনেহে কৰা উচিত। থেংক ইউ।